राहुल गांधी अगर असम में दौरे पर आते हैं तो कांग्रेस शून्य हो जाएगी। न्याय यात्रा के बाद कांग्रेस के कमलक्ष देवप्रकाश के साथ कई नेता भाजपा में शामिल हो गए। ये कहना है मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा का। बराक घाटी के दौरे पर मौजूद मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा ने कांग्रेस पर आज फिर जोरदार हमला करते हुए कहा कि गुवाहाटी के राजीव भवन में कर्फ्यू जैसा माहौल है। नेताओं की पार्टी छोड़ने के बाद राजीव भवन खाली पड़ गया है। কংগ্রেস অফিসটাতো আসামে ওই রাজীব ভবনটাতো মোটামুটি এখন খালি হয়ে গেছে, কেই নাই ওই জায়গায়। আর শিলচরেও তো রাজীব ভবনটা আগেই খালি, এখন আরো খালি হয়ে যাবে। কংগ্রেসের কথা মই একো কোয়া নাই, কারণ কংগ্রেসটাতো ওই পুরোনা নোটের রকম হয়ে গেলাম না, ওইটাতে কিছু কাজের জন্য এটা কিছু কাজেই নাই এখন। আর মোদি আর রাহুল গান্ধী কিবা কম্পেয়ার হয় নেকি? কিছু কম্পেয়ার হয় মোদিজি আর রাহুলজির? আৰু একবাৰ রাহুল গান্ধী অসমত আহিলে ভাল হলহেঁতেন, তেতিয়া যি কংগ্রেসত বাকি আছে এইবিলাকো আমাৰ তাত সোমাই গ'লহেঁতেন। একবাৰ রাহুল গান্ধী অসমত আহিলে কমলাক্ষ পুৰকায়স্থ সব আকৌ বিজেপিত সোমাই গ'ল। আৰু যদি একবাৰ আহে তেলেতো মোৰ কষ্টই নোহোৱা হৈ যাব, পুৰা কামে খতম হৈ যাব। গুৱাহাটীৰ ৰাজীৱ ভৱন একদম, আপোনালোক ৰাজীৱ ভৱন গ'লে দেখিব ইয়াত কি কাৰফিউ চলি আছে নেকি? সেলফ ইম্প'জ কাৰফিউ, কোনো মানুহে নাই। কমপ্লিট ভাৰতৰ মানুহ এতিয়া মোদীজীৰ লগত।